টিয়ক গোৱালগাঁও এছাৰগুৰি সংযোগী পথ বিগত প্ৰায় ১.৫ বছৰ ধৰি আধৰুৱা হৈ পৰি থকাৰ পৰিপ্ৰেক্ষিতত ৰাইজে বাৰুকৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে। জানিব পৰা অনুসৰি প্ৰায় ১.৫-২ বছৰৰ আগতে প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে ২.৫ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে কাম আৰম্ভ হৈছিল। অৱশ্যে বিগত বাৰিষা কালত উক্ত পথে অহা যোৱা কৰা প্ৰায় ২০খন গাঁৱৰ ৰাইজে পথটো সুন্দৰভাৱে নিৰ্মাণৰ স্বাৰ্থত বোকাপানীৰ মাজতে অহা যোৱা কৰি আহিছে আৰু ঠিকাদাৰ পক্ষইও পথটোৰ স্বাৰ্থত ৰাইজক এইটো শেষ বাৰিষা বোকাপানী গছকি খৰালি পৰ্যন্ত পথৰ কাম সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি খৰালিৰ ২টা মাহ পাৰ হৈ যোৱাৰ পিছতো ঠিকাদাৰে কোনো ধৰণৰ কামৰ অগ্ৰগতি নকৰাত ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে। ঠিকাদাৰ অথবা বিভাগীয় কৰ্তৃপক্ষক যোগাযোগ কৰিও ৰাইজে একো সদুত্তৰ নাপায়। আজি পথৰ ওপৰতে সকলো পুৰুষ মহিলা ওলাই আহি অনতি পলমে পথটো সম্পূৰ্ণ কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে আৰু এনেকুৱা মিছলীয়া দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। প্ৰায় ১.৫ বছৰ আগতে আধাৰশিলা স্থাপন কৰা এই ৰাস্তাটো আমাৰ ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ কাৰণে যেনেকুৱা দুৰৱস্থা হৈছে, বাৰিষা আমি য'ত থিয় হৈ আছোঁ এডোখৰত প্ৰায় আঁঠু বোকা হয়। গতিকে ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰায় ৩৫খন গাঁৱৰ অহা যোৱাৰ পথ এই ৰাস্তাটো অতি দুৰ্গম অৱস্থা হৈছে, মানুহক অতি দুৰ্ভোগ ভোগাইছে। আৰু এই সম্পৰ্কত যদিও ঠিকাদাৰলৈ ফোন কৰা হয়, ফোনত ঠিকাদাৰে অতি কটুৰ ভাষাৰে গালি গালাজ কৰাৰ লগতে দাবী ধমকি দিয়ে আৰু ৰাস্তাটো কোনো উন্নতি হোৱা নাই। আজি কেইমাহৰ পিছত আকৌ বাৰিষা আৰম্ভ হ'ব। গতিকে বাৰিষাৰ আগতে আমাৰ ৰাস্তাটোৰ কাম সম্পূৰ্ণ কৰিব লাগে। আমি তাৰ কাৰণে বিভাগীয় মন্ত্ৰী আৰু কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। লগতে প্ৰয়োজন হ'লে এই ঠিকাদাৰজন বদলাই অইন এজন ঠিকাদাৰৰ যোগেদিও কামভাগ কৰিব লাগে। আমি তাকে আপোনালোকৰ যোগেদি অনুৰোধ জনাইছোঁ। আনহাতে যিবোৰ কালভাৰ্টৰ কাৰণে গাঁত খান্দিছিল, এই গাঁতবোৰকত মুখ্যমন্ত্ৰী তথা গড়কাপ্তানি মন্ত্ৰীৰ নিৰ্দেশত বেৰিকেড দিব লাগিছিল দুৰ্ঘটনাৰ কাৰণে। কিন্তু যোৱা বাৰিষাত তেনেকুৱা গাঁতত পৰি যদিও মানুহৰ মৃত্যু হোৱা নাই, ভালেকেইটা দুৰ্ঘটনা হৈছে, তথাপি কিন্তু এই গাঁতবোৰকত কোনো ধৰণৰ বেৰিকেডৰ ব্যৱস্থা কৰা নাই। গতিকে আমি গড়কাপ্তানি মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী আৰু বিভাগীয় কৰ্মীক আমি বিষয়টো অৱগত কৰিছোঁ আৰু অতি সোনকালে ৰাস্তাটো আমাৰ নিৰামতিৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ৰাস্তাটোৰ কাৰণে আমাৰ বহুতেই সমস্যা হৈছে, সকলোখিনি কৈছে। আমি স্কুলীয়া ল'ৰা ছোৱালীয়ে দেখিছে নহয়, বাৰিষাটো এইটো ৰাস্তাত আহিবই নোৱাৰে, এইটো ৰাস্তাত কোনো মানুহ যাবই নোৱাৰে, জীৱ জন্তু যাবলৈও বহুত অসুবিধা হৈছে। গতিকে আমি অনুৰোধ জনাইছোঁ, আমাক অতি সোনকালে ৰাস্তাটো হোৱাই দিয়ক, নহ'লে অন্য ব্যৱস্থা হাতত ল'ব লাগে। আমাৰ বহুতেই কষ্ট হৈছে, খেতি পথাৰৰ পৰা আদি কৰি এইফালে আমাৰ সকলো মানুহৰ যাতায়াতি বেছিহে হয়। গতিকে আমি আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ, আমাৰ ৰাস্তাটো অতি সোনকালে আমাক হোৱাই দিব লাগে। অসম আদিত্য, টিয়ক।